তো হেল্ল' গাইজ, মই আজি নতুন এটা মোবাইলৰ ফেচাৰ্ছ লৈ উপস্থিত আছো। তো আপোনালোকে চাই থাকক। এইখন মোবাইলখন হ'ল Vivo T4X। তো যাৰ ওচৰত Vivo T4X আছে সেয়েহে গম পাব যে মোবাইলৰ ফেচাৰ্ছখিনি হয়তো বা নাজানিব পাৰে। মটৰলা মোবাইলত যেনেকুৱা ফেচাৰ্ছ আছে যে মোবাইলখন চেক কৰিলে ফ্লাছ লাইটখন জ্বলি উঠে, তেনেকুৱা ফেচাৰ্ছ আমি সদায় দেখিবলৈ পাওঁ আৰু নিজৰ ইচ্ছা হয় যে মোৰ মোবাইলখন চেক কৰাৰ লগে লগে যদি কিবা ফ্লাছ লাইটখন অন হ'লেহেঁতেন তেনেহ'লে আমাৰো ভাল লাগিলহেঁতেন। তো মই দেখুৱাম যে Vivo T4X কেনেকৈ আমি সেইখন ফেচাৰ্ছ অন কৰিব পাৰোঁ। তো প্ৰথমতে আপুনি আপোনাৰ মোবাইলত থকা ছেটিংখন লৈ যাব। ছেটিংখন লৈ আছোঁ। ইয়াতে চাওক, ছেটিঙত যাব। ছেটিঙত যোৱাৰ সময়ত তেনেহ'লে আপুনি চাব পাৰিব ইয়াত এক্সেছিবিলিটি এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত স্মাৰ্ট মোশন, স্মাৰ্ট স্ক্ৰীন অন অফ, স্মাৰ্ট কলিং আছে, পাৱাৰ বটন, ডাইনামিক লাইট, ফ্লাছ নটিফিকেশ্যন, ইনকামিং কলছ আহিব। ইয়াত আপোনালোকে চাব পাৰে বহুত কেইটাই আছে। তো আমাক সেইটো নালাগে, আমাক লাগে কেনেকৈ আমি চেক কৰাৰ লগে লগে মোবাইলৰ ফ্লাছ লাইটখন অন কৰিব পাৰোঁ। তো আপোনাৰ হাতত যদি Vivo T4X আছে তেনেহ'লে পাব আপুনি। মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। তো ধৈৰ্য সহকাৰে চাই থাকক, মই দেখুৱাই আছোঁ। তো আপোনালোকে চাই থাকক। তো চাই আছে ইয়াতে স্মাৰ্ট মোশন বুলি লিখা আছে, স্মাৰ্ট স্ক্ৰীন অন অফ, স্মাৰ্ট কলিং। তো ইয়াত ক্লিক কৰি দিব। মই দেখুৱাই আছোঁ আপোনালোকক টিক মাৰ্ক দি। এইটো যিটো আছে ইয়াতে ক্লিক কৰি দিলে হ'ল। তো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰে স্মাৰ্ট স্ক্ৰীন অন অফ, তেনেহ'লে আপোনাৰ এইটো স্মাৰ্টত হৈ যাব। কিবা অন অফ কৰিলে ডাবল টেপ কৰিলে আপোনাৰ মোবাইলখন অফ হৈ যাব স্ক্ৰীনখন, আৰু ডাবল টেপ কৰিব আপোনাৰ মোবাইলখনৰ স্ক্ৰীন অন হৈ যাব। তো চাই থাকক, ইয়াতে বেক কৰি দি আছোঁ। আমাক লাগে ফ্লাছ লাইটৰ কাৰণে চেক ফৰ ফ্লাছ লাইট আছে, ইয়াত ক্লিক কৰি দিব। এইটো অন হৈ গৈছে। তো আপোনালোকক দেখুৱাই আছোঁ মই কামখিনি হৈছে নে নাই। মোবাইলখন একেবাৰে বেক লৈ আহক। আপুনি চাব পাৰে ইয়াতে আমাৰ মোবাইলখনত কোনো ধৰণৰ টিপি নাই। এইখন মোবাইলখন চেক কৰি দিছোঁ, ফ্লাছ লাইট অন হৈ গৈছে। তো এনেকৈ আপুনি আপোনাৰ Vivo T4X ফ্লাছ লাইটখন অন কৰিব পাৰে। তো এইখিনিয়ে আছিল আজি মোৰ ভিডিঅ'। তো যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।